Good morning everyone. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু আমিও ভালে আছো আৰু আজি ৰাতিপুৱাই পুৱাই আপোনালোকক লগ পাইছো চাওক বহু দিনৰ মূৰত এতিয়া বাজিছে 5টা গতিকে আমি ওলাইছো খোজ কাঢ়িম বুলি এয়া মই প্ৰায় 6 মানৰ মূৰত খোজ কাঢ়িব ওলাইছো গতিকে লগ পাই আছো আপোনালোকক আৰু আপোনালোকে ভাবি আছে নেকি মানে আজি খোজ কাঢ়িম কালি খোজ কাঢ়িম গতিকে ভাবাটো বাদ দি আজিয়ে উঠক আৰু এনেকৈ খোজ কাঢ়ক ৰাতিপুৱা খোজ কাঢ়িলে আমি গোটেই দিনটোলৈ মানে পজিটিভ হৈ থাকো মিউনিচিপাল আৰু এতিয়া আমি খোজত পুৰা ব্যস্ত গাইজ সকলোৱে নিজক সময় দিয়ক 1 ঘণ্টা লৈ হ'লেও মানে হেল্থৰ কাৰণে বহুত বেছি ভাল আৰু এইফালে এখেতে দৌৰি আছে এয়া চাওক তো গাইজ এনেকৈ খোজ কাঢ়ি আহিলোঁ এয়া ঘৰ পালোৱে আৰু আজিকালি যেতুকে ইমান বেছি মানে বেমাৰৰ তালিকা বাঢ়ি গৈছে গতিকে আমাৰ খোজটো বহুত বেছি ইম্পৰ্টেন্ট খোজ কাঢ়িলে আমি বহুত বেমাৰৰ পৰা হাত সাৰিব পাৰোঁ গতিকে সকলোৱে খোজ কাঢ়ক আৰু ভিডিঅ'টি শেষলৈ চাই থাকিব বহুত বেছি ভাল লাগিব গাইজ এক্সাৰসাইজ কৰি মানে বেততে মানে টোপনি যাবৰ মন গৈছে তো গাইজ এতিয়া খুব ধুনীয়াকৈ এক্সাৰসাইজ কৰিলোঁ আৰু লগতে খোজ কাঢ়িব আহিলোঁ আপোনালোকে দেখাই পালে আৰু ইমান বেছি ভাগৰ লাগিছে কি ক'ম আৰু কিন্তু ডেইলি এইখিনি আচলতে কৰিব পাৰিলে বহুত ভাল লাগে মনটো ৰাতিপুৱাই পুৱাই গতিকে এতিয়া পানী খাওঁ আৰু আজিৰ ব্ৰেকফাষ্টত কি খাম আপোনালোকক সকলোখিনি দেখুৱাম লাঞ্চত কি খাম সেইখিনিও দেখুৱাম গতিকে ভিডিঅ'টি শেষলৈ চাই থাকিব এইফালে লৈছোঁ কুহুমীয়া পানী আৰু নেমু গতিকে মই এইখিনি ৰেডি কৰি লওঁ আৰু গাইজ গা মূৰ ধুই ফ্ৰেছ হৈ আহিলোঁ আৰু এতিয়া খাম নেমু পানী আৰু লগতে ইণ্টাৰমিডিয়েট ফাষ্টিংটো কৰিব মানে চেষ্টা কৰিছোঁ গতিকে আপোনালোককো দেখুৱাই আছোঁ আজি এসপ্তাহ হ'ল মই আপোনালোকৰ মাজলৈ আজি শ্বেয়াৰ কৰি দিলোঁ ভিডিঅ'টি যেতুকে মই অকণমান হ'লেও মানে প্ৰমাণ পাইছোঁ কোনোবা যদি ৱেইট লছ কৰিম বুলি ভাবি আছে গতিকে আপোনালোকে ইণ্টাৰমিডিয়েট ফাষ্টিংটো ট্ৰাই কৰি চাব পাৰে এতিয়া পানীখিনি খোৱা হৈ গ'ল আৰু এতিয়া ব্ৰেকফাষ্টৰ ফালে আগবাঢ়ো তাৰ আগতে অকণমান বহি লৈছোঁ চুলিখিনি শুকালোঁ আৰু লগতে আপোনালোকেও এনেকুৱাকৈ যদি নেমু পানী খাব মানে নোৱাৰে গতিকে আপোনালোকে ডাইৰেক্ট নৰ্মেল পানী হ'লেও খাবই মানে আমাৰ যিহেতুকে পানীটোৱে মেইন বহুত ইম্পৰ্টেণ্ট বস্তু গতিকে পানীটো খাব আমাৰ মানে স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল আৰু এয়া মই ব্ৰেকফাষ্টত লৈছোঁ অ'টছ আৰু এয়া অ'টছখিনিও মই ৰেডি কৰি ল'লোঁ আপোনালোকে ক'বচোন অ'টছ কোনে কোনে খাই ভাল পায় মই আচলতে আগতে বহুত বেয়া পাইছিলোঁ কিন্তু এতিয়া মানে বাধ্য আৰু খাবলৈ আৰু ইয়াতে দিছোঁ গৰম পানী মই ইয়াতে এটা কলো দি লৈছোঁ আপোনালোকে যি ফল থাকে সেয়াই ল'ব পাৰে গতিকে এইখিনি ৰেডি কৰি লওঁ মই এইখিনিত না নিমখ লৈছোঁ না চেনি লৈছোঁ না গাখীৰে লৈছোঁ যদি নিজক ভাল পাওঁ তেতিয়াহ'লে এইবোৰ মানে টেষ্ট বিচাৰি লাভ নাই গাইজ আমাৰ ঘৰৰ প্ৰথম কঁঠালটো এয়া চাওক পাৰি আনিলে আজি এখেতে পাৰি আনি থৈ দিছে আমি বহুত পানী খাব লাগে যেতুকে আমাৰ তেনেকুৱাকৈ পানী খোৱা নাযায় ব্ৰেকফাষ্ট কৰিয়ে মানে মই এনেকুৱাকৈ পানী খাই আছোঁ এতিয়া দুপৰীয়া 1 বজালৈকে মই পানী অলপ অলপ কৰি পানী খাই থাকিম আৰু একো বস্তুৱে নাখাওঁ তাৰপিছত আপোনালোকে ভিডিঅ'টি চাই থাকিলে গম পাব আৰু মোৰ দৰে কোন কোন আছে ন মানে জনাবচোন আপোনালোকে মানে ডায়েটিং বা ইণ্টাৰমিডিয়েট ফাষ্টিং যেতিয়া মানে কৰিম তেতিয়াই মানে পানীখিনি খোৱা যায় এনে মানে পানী খোৱাৰ কথা মনতে নপৰে গাইজ আজি বনাম হাঁহৰ কণী আৰু আলুৰ দম গতিকে আপোনালোকে শেষলৈ চাই থাকিব দেই ভিডিঅ' আৰু এতিয়া বইল হৈ গ'ল কণী আৰু আলু এইখিনি খুব ধুনীয়াকৈ বাকলি গুচাই লওঁ হাঁহৰ কণী কাৰ কাৰ প্ৰিয় জনাবচোন আৰু এইফালে মই এনেকৈ অলপ অলপ কাটি দিছোঁ
আলুখিনিও সৰু সৰু চেপত কাটি লৈছোঁ। অকণমান হালধি নিমখ সানি লৈছোঁ। আৰু মই ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ এটা, আৰু জলকীয়া, আৰু এইফালে আদা নহৰু অকণমান। গতিকে এতিয়া এইখিনি খুব ধুনীয়াকৈ বনাই লওঁ। এতিয়া কেৰাহী গৰম হৈ গ'ল, ইয়াতে মই মিঠাতেল দি লৈছোঁ। প্ৰথমতে কণীকেইটা মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। পেষ্টখিনি ভজা হৈ গ'ল, ইয়াতে দিছোঁ আদা নহৰুৰ পেষ্টখিনি। এইবাৰ আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম। অকণমান পানী দি লৈছোঁ মছলাখিনি জ্বলি নোযোৱাৰ কাৰণে, আৰু অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। এইবাৰ আলুখিনি দি লৈছোঁ। আলুখিনি এতিয়া অকণমান টাইম ভাজি থাকিম। এতিয়া দিছোঁ ইয়াতে মই জিৰাৰ গুড়ি এচামুচ, আৰু আলুখিনি ইমান ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া মই ঢাকি দিছোঁ। আলু আৰু হাঁহৰ কণীৰ ৰেচিপিটো মোৰ ৰেডি হৈ গ'ল। গাইজ মোৰ ভাত তৰকাৰী ৰেডি হৈ গ'ল, আৰু যিহেতুকে 1 বাজিল, মোৰ খোৱাৰ টাইম হৈ গ'ল। আৰু এইফালে মই প্ৰথমতে আম খাই লওঁ, তাৰপিছত মই লাহে ধীৰে ভাতকেইটা খাই ল'ম। এতিয়া 1 বাজি গ'ল, আৰু লগতে মই ভাত খাব ৰেডি হ'লোঁ। এইটো টিকলুমণি বাতিৰে অকণমান ভাত লৈছোঁ। এয়া লৈছোঁ নেচেৰা ভাজি, আৰু লৈছোঁ হাঁহৰ কণী আৰু আলুৰ দম। ইয়াত গাইজ এইবাৰ লৈছোঁ দালি। গতিকে এয়াই আছিল আজি দুপৰীয়াৰ সাজত। আৰু লগতে মই যিহেতুকে এইফালে টাইমিং মিলাই খাব লগা হৈছে, গতিকে এতিয়া মই 1 বাজি গ'লে আৰু খাবৰ টাইম হৈ গৈছে। খাই লওঁ, আকৌ এটি ভিডিঅ'ত লগ পাম। বাই।